বিৰতিৰ পিছত পুনৰ স্বাগতম আজিৰ আধা ঘণ্টাত আমি আপোনালোকক লৈ যোৱাৰ চেষ্টা কৰিছো বেজ কবিৰাজৰ অঞ্চল মায়ঙলৈ আৰু আপোনালোকক দেখুৱাইছো মায়ঙৰ কিছু আচহুৱা কথা কাহিনী সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই যাদুৰ নগৰীখনলৈ বহু পৰিৱৰ্তন আহিল আগৰ দৰে আজি যাদুৰ ইমান বেছি ব্যৱহাৰ ইয়াত নহয় কিন্তু মায়ঙবাসী আজিও কোনো অদৃশ্য শক্তিৰ কথা বিশ্বাস কৰে আহক পুনৰ যাওঁ এই মায়াৰ অঞ্চলখনলৈ মায়ঙৰ এই যাদুৱে আজিও আকৰ্ষিত কৰিছে এই সকল বিদেশী নাগৰিকক মায়ঙৰ যাদুৰ ৰহস্যৰ সন্ধানত তেওঁলোক আহি উপস্থিত হৈছেহি এই স্থানত আসলতে এই মায়ঙৰ যেটো লোকবিশ্বাস আৰু পৰম্পৰা এইবোৰৰ ওপৰত ষ্টাডি কৰিবৰ কাৰণে বিভিন্ন দেশৰ পৰা আহিছে প্ৰায় 12খনমান দেশৰ প্ৰতিনিধি আহিছে আৰু গোটেইবোৰ ইউনিভাৰ্চিটিৰ প্ৰফেছৰ ৰিচাৰ্চ স্কলাৰ হয় তেওঁলোকে আহি গাঁৱে গাঁৱে সোমাইছে গাঁৱৰ যিবোৰ বেজ কবিৰাজ বা ট্ৰেডিশ্যনেল নলেজ বিয়াৰৰ পিপুল আছে তেওঁলোকক লগ কৰিছে আৰু আমি দেখিছোঁ খুব ডিপলি ষ্টাডি কৰিছে মানে প্ৰপাৰ টাইম মেইনটেইন কৰিছে আৰু তেওঁলোকে কুৱেশ্যনাৰী বনাই আনিছে সেইমতে ডিপ ষ্টাডি এটা চলিছে আৰু আমাৰ গাঁৱৰ বেজ কবিৰাজবিলাকে তেওঁলোকক সহযোগ কৰিছে সম্ভৱ জানো মন্ত্ৰ উচ্চাৰণেৰে দুৰাৰোগ্য ব্যাধিৰ পৰা পৰিত্ৰাণ পোৱাটো এয়া মায়াময় মায়ঙৰ ৰহস্য মায়ঙত আছে এটি সংগ্ৰহালয় য'ত সংগৃহীত হৈ আছে মায়ঙৰ অনেক ইতিহাস এই সংগ্ৰহালয়ত মায়ঙৰ ৰজাদিনীয়া অনেক স্মৃতিৰ সংৰক্ষণৰ দিহা কৰা হৈছে ৰজা সুবাৰ এখন ডাঙৰ ফটো ওলমাই ৰখা হৈছে সংগ্ৰহালয়ৰ বেৰত তদুপৰি যুদ্ধত ব্যৱহৃত বিভিন্ন সঁজুলি যেনে ঢাল তৰোৱাল আদিবোৰ মাছ ধৰা আহিলা কাঁহ পিতলৰ অনেক ৰজাদিনীয়া বাচন বৰ্তন বানকাঁহী হাতীখুচীয়া বাতি আদিবোৰো সংৰক্ষিত কৰি ৰখা হৈছে এই সংগ্ৰহালয়ত সাঁচিপতীয়া পুথি কড়ি পইচা বিভিন্ন সময়ৰ স্বাক্ষৰ বহন কৰা অনেক সামগ্ৰীও ভৰি আছে এই সংগ্ৰহালয়ত মিউজিয়ামত আজি অতীজৰ বস্তু আৰু পৰাই আজি 200-250 বছৰৰ আগৰ যিখিনি সামগ্ৰী আছে আৰু ৰক্ষণাবেক্ষণ এতিয়া আগতে মায়ঙ বুলি ক'লে বহুত মানুহে ভয় কৰে যে মায়ঙৰ যাদু বা মায়ঙৰ পুৰণা বস্তুখিনিৰ ওপৰত মায়ঙৰ বহুখিনি মানুহৰ গুৰুত্ব দিয়াৰ কাৰণে ধৰ আমাৰ পলনাথ বা লোকেন্দ্ৰ হাজৰিকাই সংৰক্ষণ কৰাৰ কাৰণে আজি মিউজিয়ামটো বনাই এজেগাত থৈ দিয়া হৈছে মিউজিয়ামটো যিহেতু পুৰণা মালখিনি ইয়াতে আমি বহু ডাঙৰ সম্পত্তিয়ে বুলি ৰক্ষণাবেক্ষণ কৰি এই আজি প্ৰায় 4 বছৰৰ পৰা এই ঘৰটো বনাই এই বস্তুখিনি বঢ়িয়াকৈ ৰক্ষণাবেক্ষণ কৰা হিচাপে আৰু বহু ৰকমৰ মানুহ দূৰ দূৰণি মানুহ মিউজিয়ামৰ বস্তু বহু পুৰণা বস্তু বুলি কোৱা গম পায় মানে দেখাত যে মায়ঙত বহুত পুৰণা দিনৰ বস্তু আছে গতিকে কি ৰকমনো বস্তু আছে বহুখিনি মানুহ আহি সেই চাবি পাতাকো মোৰ হাততে আছে মিউজিয়ামৰ যিহেতু বস্তুখিনি থাকিলে নহ'ব চোৱা এজন মানুহ লাগিব গতিকে মই মানুহ দুনো আহিলে মানে অলপ দেখা মেলা কৰি দিব পাৰোঁ চাবি যিহেতু মোৰ হাততে আছে গতিকে এই পুৰণা বস্তুখিনিকে চাই মায়ঙৰ বহু মানুহে ভালে বুলি কৈ গৈছে আৰু মায়ঙলৈ বিভিন্ন তথ্যৰ সন্ধানত অহা অনেকজনক এই সংগ্ৰহালয়টোৱে যোগাই আহিছে অনেক সমল মায়ঙৰ তন্ত্ৰ মন্ত্ৰ যাদুৱে দৃষ্টি আকৰ্ষণ কৰিছে মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰো
সেয়ে এই স্থানলৈ বহু ছাত্ৰ ছাত্ৰী আহে নিজৰ মনৰ উৎকণ্ঠা দূৰ কৰিবলৈ মায়ঙৰ ৰহস্য দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ আসলে আমি গুৱাহাটী ইউনিভাৰ্চিটি হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট হয় আমাৰ ইয়াতে একচুৱেলি এইটো এডুকেশ্যনেল টুৰ হয় আৰু যিহেতু মায়ং আমাৰ আগৰ প্ৰাচীন কালৰে পৰা মানে যাদু বা যাদু মন্ত্ৰৰ কাৰণে বিখ্যাত হয় সেইকাৰণে আমি ইয়াত প্ৰথমতে সেইটো কেনেকুৱা মানে এতিয়া প্ৰচলিত অৱস্থাত কেনেকুৱা সেইটো চলিছে ট্ৰেডিশ্যনটো কেনেকুৱা হৈ আছে সেইটো চোৱাৰ কাৰণে আহিছোঁ আমি আমাৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ গোটেইখিনি ষ্টুডেণ্টে আহিছোঁ তাৰোপৰি বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ আমাৰ ইউনিভাৰ্চিটিৰ পৰা মেথছ ডিপাৰ্টমেণ্টৰ পৰা আহিছে আমাৰ ৰিচাৰ্চ স্কলাৰ্ছ দাদাসকল আহিছে আৰু আমাৰ মানে ছেকেণ্ড ছেমিষ্টাৰ MA আৰু ফ'ৰ্থ ছেমিষ্টাৰ MA আহিছে গৱেষক ছাত্ৰ আছে এই গৱেষক ছাত্ৰই মায়ঙৰ যাদুবিদ্যা সম্পৰ্কে গৱেষণা কৰিছে আৰু তেওঁলোকে এই সম্পৰ্কে যথেষ্ট মানে তথ্য উদ্ঘাটন কৰিছে ইয়াত ভালেমান মন্ত্ৰপুথি আছে কেইবাশও মন্ত্ৰপুথি আছে মন্ত্ৰপুথিবোৰৰ পাঠোদ্ধাৰ হোৱা নাই তাত আচলতে কি লিখা আছে আৰু সেই মন্ত্ৰৰ সৈতে আৰু কিবা মেডিচিনৰ কথা আছে নেকি এইবোৰ পাঠোদ্ধাৰ হোৱা নাই এইবোৰ যথাযথ গৱেষণা হোৱা নাই আৰু এই মন্ত্ৰ যি ভাষা সম্পৰ্কীয় যথেষ্ট জানিবলগীয়া কথা আছে আৰু মন্ত্ৰবিলাকৰ পাঠোদ্ধাৰ কৰিবলৈ ভাষা বিজ্ঞানীৰো প্ৰয়োজন আছে মোৰ দৃষ্টিভংগীৰে মই এজন সংস্কৃতি অধ্যয়নৰ ছাত্ৰ হিচাপে মোৰ দৃষ্টিভংগীৰে মায়ংখন হ'ল এখন লোকতত্ত্বৰ প্ৰাচুৰ্যময় ঠাই ইয়াত যথেষ্ট ফ'কল'ৰ এলিমেণ্টছ আছে লোকতত্ত্ব আছে আৰু এই গোটেই লোকতত্ত্বখিনি এইটো আচলতে সাংস্কৃতিক ঐতিহ্য মায়ঙৰ আছে এক সুকীয়া গৌৰৱ সুকীয়া বৈশিষ্ট্য যুগ যুগ ধৰি ৰহস্যৰ ছায়াই আৱৰি ৰাখিছে মায়ঙৰ এই ইতিহাসক উত্তৰ পুৰুষৰ বাবে সংৰক্ষণ কৰি ৰখাটো নিশ্চয়কৈ আমাৰ এক গুৰু দায়িত্ব ইটছ এ কালচাৰেল হেৰিটেজ এইটো এটা ঐতিহ্য এটা সাংস্কৃতিক ঐতিহ্য এই ঐতিহ্যটো ধৰি ৰখাটো এটা বৰ ডাঙৰ কথা আৰু এই ঐতিহ্যটো ভাইব্ৰেণ্ট কৰি ৰাখিবলৈ বা ইয়াক লৈ মায়ঙৰ যি ঐতিহ্য আছে এই ঐতিহ্যটো বজাই ৰাখিব পৰাকৈ ইয়াত এটা সচেতনতাৰ প্ৰয়োজন হৈছে মই ভাবোঁ আজিকালি ডিজিটেলাইজেশ্যনৰ যুগ তো ইয়াতে ডিজিটেল মিউজিয়াম এটা হ'ব লাগে ডিজিটেল লাইব্ৰেৰী এটা হ'ব লাগে মায়ঙৰ সকলো ব্যৱস্থা ডিজিটেলাইজড হ'ব লাগে সংৰক্ষিত হ'ব লাগে গণমাধ্যম প্ৰতিষ্ঠানবিলাকত এই বিষয়ে যথেষ্ট কথাও থাকিব লাগে আৰু সকলো কথা বিতংভাৱে ইয়াৰ গৱেষণা হ'ব লাগে এতিয়া বিদেশৰ পৰা বহুতো মানুহ ইয়াত গৱেষণা কৰিবলৈ আহিছে তেওঁলোকে কি দৃষ্টিভংগীলৈ গৱেষণা কৰিবলৈ আহিছে আমি নাজানো কিন্তু মই ভাবোঁ আমাৰ থলুৱা গৱেষকসকলে যদি ইয়াৰ ওপৰত অধিক গুৰুত্ব দিয়ে তেনেহ'লে হয়তো আৰু বহুত আমি নজনা কথা ইয়াৰ পৰা জানিব পাৰিম আমাৰ নিজৰ ঘৰখনতে আছে গৱেষণাৰ যথেষ্ট সমল তেনেহ'লে বাহিৰলৈ মন মেলো কিয় মায়ঙৰ ঐতিহ্যক বিশ্ববাসীৰ কাষ চপোৱাৰ মহান দায়িত্ব প্ৰতিজন অসমীয়াৰ বেলি লহিয়ালে সময় হ'ল মায়ং এৰি গুৱাহাটী অভিমুখে আমাৰ উভতনি যাত্ৰাৰ উভতাৰ পথত মায়ঙৰ সুন্দৰ স্মৃতিয়ে আমাৰ মন ভৰাই তুলিছিল প্ৰিয় দৰ্শক মায়ঙৰ ৰহস্য যুগ যুগ ধৰি খেদি ফুৰিছে অনেক অনুসন্ধিৎসু মনক কি আছে মায়ঙত তাৰ ৰহস্যৰ পম খেদি এতিয়া এই স্থানলৈ আহিছে যাকে যাকে বিদেশী গৱেষকৰ দলো মায়ঙৰ এই ঐতিহ্য পৰম্পৰাক লৈ আমি গৌৰৱান্বিত কিন্তু সেই গৌৰৱক উত্তৰ পুৰুষৰ বাবে সংৰক্ষণৰ ভাৰো আমাৰ ওপৰতেই সঠিক সংৰক্ষণৰে মায়ঙৰ ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাটো এতিয়া আমাৰ সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান স্বৰূপ এই সন্দৰ্ভত বিচাৰৰ ভাৰ আপোনালোকৰ ওপৰত এৰি আধা ঘণ্টাৰ পৰা ইমানতে বিদায় লৈছো অহা খণ্ডত পুনৰ লগ পাম নমস্কাৰ